গুৰুজনাই দি থৈ যোৱা সংস্কৃতি আজিও অক্ষুণ্ণ হৈ আছে হাজোৰ দেহৰ কুৰিয়াত। হাজোৰ দেহৰ কুৰিয়াৰ কৃষক সন্থাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে হোলোং নাও খেল প্ৰতিযোগিতা। হাজোৰ আধিয়াপাৰাৰ বৰলীয়া নৈত পৰম্পৰাগতভাৱে বিগত বছৰৰ দৰে এইবেলি অনুষ্ঠিত কৰা হৈছে হোলোং নাও খেল প্ৰতিযোগিতা। হাজোৰ দেহৰ কুৰিয়াৰ বৰলীয়া নৈৰ পাৰত হোলোং নাও খেল চাবলৈ সমাগম হৈছে হাজাৰ হাজাৰ দৰ্শকৰ। বৰলীয়া নৈত অনুষ্ঠিত কৰা হোলোং নাও খেল প্ৰতিযোগিতাখনত কামৰূপ আৰু নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত 12খন নাও খেলৰ দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ ফাইনেল খেলত জয়লাভ কৰি প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ লাভ কৰে বৰ্ণিৰ মাৰুপহী নামৰ নাৱৰ দলটিয়ে। দ্বিতীয় পুৰস্কাৰ লাভ কৰে আধিয়াপাৰা জোনতৰা নামৰ নাৱৰ দলটিয়ে। আজি দেহাৰ কুৰিয়া কৃষক সন্থাৰ উদ্যোগত যি নাও খেল অনুষ্ঠিত হৈছে, ইয়াত আহি আনন্দিত হৈছোঁ, কিয়নো হিন্দু মুছলমানৰ যি সংস্কৃতি, শংকৰদেৱে যি সংস্কৃতি বুই থৈ গৈছে, এই সংস্কৃতিক ইয়াত এতিয়াও ধৰি ৰাখিছে। তাৰ বাবে মই এই অঞ্চলৰ ৰাইজক তথা উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। মই ভাবোঁ ভৱিষ্যতলৈ এই নাও খেলে আমাৰ অসমীয়া জাতিটোক একতাৰ বান্ধনত বান্ধি ৰাখিব আৰু মই আশা ৰাখিছোঁ এই খেলখন আগলৈও অনুষ্ঠিত কৰি থাকিব। ইয়াত বহুত হাজাৰ মানুহ হৈছে। এই মানুহে আমাক প্ৰমাণ কৰি দিছে যে এই অঞ্চলৰ ৰাইজে যে নাও খেল প্ৰেমী ৰাইজ, এইসকলে যিসকল বাইচা আছে, যিসকলে নাও খেলিছে, তেওঁলোকক উৎসাহ দিয়াৰ কাৰণে ইয়াত হাজাৰ হাজাৰ ৰাইজ আজি ইয়ালৈ ওলাই আহিছে। আৰু মই ভাবোঁ এইটোৱে অসমীয়া সংস্কৃতিৰ এটা এৰিব নোৱাৰা বান্ধন এটা। আমাৰ এই নাও খেলখন হলং নাও খেল প্ৰতিযোগিতা বুলি কোৱা হয়, যাক দেহৰ কুৰিয়া ক্ৰীড়া সন্থাৰ উদ্যোগত এই খেলখন চলিছে। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিদৰ্শন দেখুৱাই থৈ যোৱা তেওঁৰ দিনতে হোৱা, তেওঁৱে আৰম্ভ কৰা নাও খেল প্ৰতিযোগিতা আমি মুছলিম হ'লেও হিন্দু ভাইৰ লগত ঐক্যতা মিলাপ্ৰীতি জীয়াই ৰখাৰ স্বাৰ্থত আমি এই নাও খেলখন সদায় প্ৰতি বছৰে পালন কৰি আহিছোঁ। ইয়ে যাতে আমাক অনুপ্ৰেৰণা যোগায় যে আমি হিন্দু মুছলিমসকলে মিলি ভাই ভাইৰে এই খেলখন উপভোগ কৰিব। আজি 12খন নাও খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আমি 3টা পুৰস্কাৰ দিয়া হ'ব। প্ৰথম পুৰস্কাৰ 8,000 টকা লগতে ট্ৰফি এটা, দ্বিতীয় পুৰস্কাৰ 6,000 টকা লগত ট্ৰফি এটা আৰু তৃতীয় পুৰস্কাৰ 3,000 টকা লগত ট্ৰফি এটা। এই নাও খেলখন খেলিবলৈ প্ৰায় 10 কিলোমিটাৰ দূৰৰ পৰা নাওসকল আহি যোগদান কৰিছে আৰু আমাৰ এই লোকেল গাঁওখনতো 3খনমান নাও আছে। বাকী নাও প্ৰায় 10 কিলোমিটাৰ দূৰৰ পৰা আহি আমাৰ তাত জইন কৰিছে আৰু খেল উপভোগ কৰিছে। আৰু দৰ্শক হাজাৰ হাজাৰ দৰ্শকে এই খেল উপভোগ কৰি আমাৰ নাওৰ বাইচাসকলক আনন্দ যোগাইছে আৰু আমাৰ কমিটিও এইবিলাক দেখি বৰ আনন্দ পাইছে। ধন্যবাদ আমাৰ সংবাদ কৰ্মীসকললৈ। আমাৰ দেহৰ কুৰিয়া ক্ৰীড়া সন্থাৰ উদ্যোগত এই বিৰাট হলং নাও খেলখন আয়োজন কৰা হৈছে। ইতিমধ্যে আমি সকলোৱে গম পাইছোঁ আজিৰ খেলত 12টা দলে অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰা গৈ আমি শেষত এটা প্ৰথম হ'ব আৰু যিয়ে ফাইনেল খেলত হাৰে তেওঁ দ্বিতীয় হ'ব। আমাৰ এই অঞ্চলত নাও খেলখন অতি জনপ্ৰিয় খেল। আমি জন্ম পোৱাৰ আগৰ পৰাই আমাৰ এই অঞ্চলত নাও খেল চলি আহি আছে আৰু তেতিয়াৰ পৰাই পৰম্পৰাগতভাৱে আমাৰ এই অঞ্চলত নাও খেলখন অতি আনন্দ আৰু মনোমোহাভাৱে আয়োজন কৰি আহিছে আয়োজকসকলে। আৰু ইয়াত বিভিন্ন দলে বিভিন্ন প্ৰান্তৰ পৰা আহি যোগদান কৰি এখন সুন্দৰ খেল উপভোগ কৰাত আমাক সকলোকে সহায় সহযোগ কৰিছে আৰু আমি সকলেও এনেদৰে প্ৰসাৰ ৰজকো নেওচি এই আমাৰ বৰলীয়া নদীৰ পাৰত উপস্থিত হৈ এখন সুন্দৰ খেল আমি উপভোগ কৰি আহিছোঁ আৰু ইয়াত সকলোৱে সহযোগ কৰাৰ বাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব
অগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।